নমস্কাৰ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ ক্ষেত্ৰত বা সায়েন্সৰ ক্ষেত্ৰত এটা কোৰ্ট কেছ ফাইল কৰা হৈছে আপোনালোকে গম পালেই যে আমাৰ অসমত ৰিক্ৰুটমেণ্ট প্ৰচেছ চলা মানে কোৰ্ট কেছ ফাইল কৰা বেক টু বেক কোৰ্ট কেছ ফাইল কৰা যেনেকৈ DWৰ অধীনতো বহুতো তেনেকুৱা কোৰ্ট কেছ ফাইল কৰা হ'ল ঠিক তেনেকৈ এটা সেকেন্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰতো এটা এমেণ্ডমেণ্ট হোৱাৰ ফলত এই কোৰ্ট কেছটো ফাইল কৰা হৈছে এতিয়া কথাটোনো কি এই কথাটো যদি আমি জানিবলৈ বিচাৰো তেতিয়াহ'লে আমি এতিয়া কিছু কথাটো জানিব লাগিব মানে ৰিক্ৰুটমেণ্ট প্ৰচেছৰ যেটো ৰুল নহয় জানো যেটো 2018 ৰুল আছে সেকেন্ডাৰী এডুকেশ্যনৰ এই এপইন্টমেণ্ট ৰুলৰ কিছুমান নিয়মটো আমি প্ৰথমতে জানি ল'ব লাগিব এই ৰুলটো ইয়াত এই সাৰ্ভিস ৰুলটো দিয়া মতে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স হ'বৰ কাৰণে কি হ'ব লাগিব আপোনালোকে এটো পঢ়িলে গম পাব সায়েন্স স্ট্ৰীমত পঢ়া হ'ব লাগে লগতে মেথমেটিক্সত অনাৰ্স কৰা হ'ব লাগে দে ৰুল মতে লগতে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি এই তিনিটা সাবজেক্টটো লগত পাঁচ কোৰ্স হিচাপে থাকিব লাগিব হেতু ৰুল মতে দিয়া হৈছে ঠিক সেই মতে এটা এডভাৰটাইজমেন্ট ওলালে গ্ৰেজুৱেট টিচাৰৰ বাবে আৰু সকলোৱে এপ্লাইও কৰিলে কিন্তু এপ্লাই কৰাৰ পাছত 2024 চনত ঠিক আছে অক্টোবৰ মাহৰ 16 তাৰিখে এই যেটো হেৰি সাৰ্ভিস ৰুল বা এডভাৰটাইজমেন্ট ইয়াত অলপমান এমেণ্ডমেন্ট কৰা হ'ল মানে ৰিক্ৰুটমেণ্ট প্ৰচেছটো লৈ পিনি আৰু যেটো এমেণ্ডমেন্ট কৰা হৈছে এই এমেণ্ডমেন্টটো এনেকুৱা কৰিছে ইয়াত গ্ৰেজুৱেট টিচাৰ সায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি উলিয়াই দিয়া হ'ল মানে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি যিবিলাকে অলৰেডি এপ্লাই কৰিলে তেওঁলোকে ভাবিছিলে বাস সায়েন্সত পঢ়া হ'লে হ'ল গতিকে সায়েন্সত পঢ়িলেই যিকোনো সাবজেক্টৰ বাবে মেথছৰ বাবে হোক বায়োলজিৰ বাবে হোক বা কেমিষ্ট্ৰিৰ বাবে হোক যিকোনো সাবজেক্টত হেৰি হ'ব মানে এপইন্টমেন্ট পাব হেতু বুলি ভাবিছিল কিন্তু এই এমেণ্ডমেন্ট হোৱাৰ পাছত আপোনালোকে গম পায় গ্ৰেজুৱেট টিচাৰ সায়েন্স বুলি উলিয়াই দিলে হেতু হ'ল 2111টা পোষ্ট বনাই দিছে তাৰপিছত গ্ৰেজুৱেট টিচাৰ মেথছৰ বুলি উলিয়াই দিয়া হৈছে আৰু এই মেথছৰ বাবে 1732টা পোষ্ট উলিয়াই দিয়া হ'ল সেইবাবে এই এপ্লিকেন্টছ বিলাকৰ মাজত কিছুমান কনফিউজন হ'ল আমিতো সায়েন্সত আছিলো বাবে সায়েন্সত যিকোনো সাবজেক্টৰ পাম বুলি এপইন্টমেন্ট হ'ম বুলি এপ্লাই কৰিলো এতিয়া আকৌ মেথমেটিক্স বুলি উলিয়াই দিলে এটা মেথমেটিক্স বুলি উলিয়াই দিয়াৰ ফলত এতিয়া আমি কি এই ৰিক্ৰুটমেণ্ট প্ৰচেছত আমাৰ কিছুমান ক্ৰাইটেৰিয়াটো মানে ফুলফিল নহব নেকি বুলি ভাবিলে কাৰণ মেথছ বুলি কোৱাৰ লগে লগে ইয়াত চাওক ইয়াত ভাবিলে মেথছৰ কিবা বিশেষ স্পেসিফিক মানে কোৱালিফিকেশন লাগিব নেকি আৰু যদি হে লাগে আমিটো এতিয়া এপ্লাই কৰিলো আমিটো এডিট কৰিব নোৱাৰো গতিকে এডিট কৰিলেও যদিহে আমাৰ ৰিকুৱায়াৰমেন্ট এই যিবোৰ ক্ৰাইটেৰিয়া সেইবোৰ যদি নাই আমি ৰিক্ৰুটমেণ্ট প্ৰচেছৰ পৰা আউট হ'ম সেই কথাটো তেওঁলোকে ভাবিলে আৰু সেইবাবে কোৰ্টত এটা পেটিশন ফাইল কৰিলে তেওঁলোকে যাতে তেওঁলোকৰ যেটো এই অধিকাৰটো তেওঁলোকে সাব্যস্ত কৰিব পাৰি গতিকে এতিয়া ইয়াৰ ফলত এতিয়া একো জাজমেন্টটো দিয়া হোৱা নাই বাস যেটো সেকেন্ডাৰী এডুকেশ্যনৰ হকে যি এডভোকেটে উকালতি কৰিছিলে ঠিক আছে তেওঁলোকে বুলি ক'ব পাৰি আৰু তেওঁ বা যেটো সেকেন্ডাৰী এডুকেশ্যনৰ যেটো হেৰি ফেকাল্টিবোৰ বুলি ক'ব পাৰো তেওঁলোকক কৈছে আৰু যে অলপমান তলত যাওঁ অলপমান চাই দিও মনত একেবাৰে
নাহে অৱশ্যে চাওক let an affidavit on behalf of the education department be filed positively by the next মানে হিয়াৰিং কৰা হোৱা নাই এতিয়ালৈকে ঠিক আছে তাৰমানে যেটো এডুকেশ্যন ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টে এটা এফিডেভিট ফাইল কৰিব লাগিব তাৰ পিছতহে যেটো আৰ্গুমেণ্টটো হ'ব দুয়োটাৰ মাজত তাৰ পাছতহে হিয়াৰিং যদি হ'বলগীয়া আছে সোনকালে এইটো হিয়াৰিংটো হ'ব কথাটো সেইটো গতিকে আৰু ৰখিব লাগিব কেইদিনমান যেতিয়া এইটো এফিডেভিট ফাইল কৰা হ'ব তাৰ পাছতহে ইয়াৰ ফাইনেল জাজমেণ্ট বুলি ক'ব পাৰোঁ নহয় জানো এই ফাইনেল জাজমেণ্ট বা হিয়াৰিংটো আমি পাবলৈ পাম মানে সক্ষম হ'ম গতিকে কথাটো এইটোৱে আছিলে আপোনালোকক জনাম বুলি মই ভাবিছিলোঁ যিবিলাকে গ্ৰেজুৱেট টিচাৰৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকে যদিহে জানিব বিচাৰিছিলে মই জনাই দিলোঁ আশা কৰোঁ আপোনালোকে আশীৰ্বাদ দিব যাতে এনেকুৱা নতুন নতুন খবৰবোৰ বা ভিডিঅ'বোৰ আপোনালোকৰ বাবে মই যুগুত কৰি আনি থাকিব পাৰোঁ ধন্যবাদ